নমস্কাৰ বন্ধুসকল, সেইদিনাখন যে ভিডিঅ' দিছিলোঁ টাৱাঙলৈ যোৱা আধাতে শেষ কৰিছিলোঁ আৰু আজি সেই তাৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কাৰণ আধাতে শেষ নকৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যায়। গতিকে আজি মই সেইখিনিৰ পৰা আৰম্ভ কৰিম ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আমি চেলাপাছ পাই গ'লোহি, আৰু চেলাপাছ পাওঁতেনে এখন গেট টাৱাঙৰ এখন গেট, তাত মানে সেইখন মানে টাৱাং সেইখিনিৰ পৰা ষ্টাৰ্ট হৈছে। আৰু তাৰপাছতে এয়া মানে ইয়াতে ওচৰতে হ্ৰদ এটা আছে। সেই হ্ৰদটো মানে ঠাণ্ডা দিনত পূৰা বৰফেৰে ঢাক খাই থাকে। আমি যাওঁতেনেই বহুত ঠাণ্ডা, কিন্তু এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী মাহত কেনেকুৱা ঠাণ্ডা হ'ব, মানে বৰফেই পৰি থাকিব তাত, আৰু বেছি ঠাণ্ডা। আমি যাওঁতেনে বহুত ঠাণ্ডা আছিলে, আৰু তাত ওপৰলৈ গৈ থকা হয় যে, তাত মানে কি হয় অক্সিজেনৰ পৰিমাণটো কমি আহি থাকে। আৰু এইখিনিত মানে ইমানেই মই ফুপাইছোঁ কি ক'ম। তথাপিতো মানে ইমানেই ভাল লাগিছে, প্ৰাকৃতিক সৌন্দৰ্যটো দেখিয়ে মানে সেই উশাহ চোশাহবোৰৰ কথা পাহৰি গৈছোঁ, আৰু ইমানেই ভাল লাগিছে তাত সেইখিনি সময়ত মানে। দেখিছেনে কি ধুনীয়া লাগিছে, মানে সেইখিনিৰ পৰা মানে উঠি আহিবলৈ মন যোৱা নাই। যদিও ইমান বতাহ মাৰিছে, ইমান বেছি ঠাণ্ডা, তাত সেইখিনিৰ পৰা উঠি আহিবলৈ মন যোৱা নাই, ইমানেই ভাল লাগিছে। ভাবিছোঁ এইখিনিত মই ফটো মাৰি আছে, কিন্তু ফটো নাই, মই ভিডিঅ' কৰি আছে। তাৰ পৰা যেনে তেনে উঠি আহি ইমানেই ঠাণ্ডা লাগিছে কি ক'ম। আৰু তাৰ ওচৰতে থকা এখন দোকান নিচিনা, তাতে আমি মেগী খালোঁ। আৰু এয়া জুই দেখিছেনে তেওঁলোকৰ, ইয়াতে জুই সেকিলোঁ। জুই সেকি মানে গৰম ভাৱটো আনিলোঁ আৰু গালে। তাৰপাছতে তাতে আমি সেই হোটেলখনতে মেগী খালোঁ। আৰু এইখনেই ৰেষ্টুৰেণ্টখন আছিলে, মানে ৰেষ্টুৰেণ্ট নহয় আৰু ঠিক হোটেল টাইপৰ। আৰু ইয়াৰ ভিতৰৰ মানে যি সামগ্ৰী আছে, চাহ পায়, মেগী পায়, বিস্কুট, তেনেকৈ। আৰু আমি মেগী খাইছিলোঁ। এয়া বহি আছোঁ আমি জুই সেকি সেকি, ইমানেই বেছি ঠাণ্ডা লাগিছে। আৰু এয়া ভিতৰখন দোকানখনৰ, এয়া চাওক মেগী বনাই আছে আমালৈ। অলপ সময় ৰোৱাৰ পাছত আমি এয়া মেগী খাবলৈ আৰম্ভ কৰিলোঁ। আৰু মেগীটো আমি ঘৰত যদিও খাওঁ, মানে সেইটো টেষ্টটো বেলেগ, আৰু তাত খোৱা টেষ্টটো বেলেগ। মানে ইমানেই ভাল লাগিলে মেগীকণ খাই, কি দিছে নাজানো, ভাল লাগিল। আৰু এয়া দোকানখনৰ পৰা বাহিৰলৈ ওলাই আহি মই ভিডিঅ' কৰিছিলোঁ। মই যে অথনি নামিছিলোঁ হ্ৰদটো এইখন বৈ গৈছে মানে এইফালে ৰাস্তাটোৰ কাষেৰে। আৰু এইবোৰ ঠাণ্ডা দিনত একচুৱেলি এইবোৰ মানে গোটেই বৰফেই হৈ থাকে, তাত মানে মানুহে তাৰ ওপৰত খোজকাঢ়ি যায় মানে। আৰু তাৰ পৰা আমি ওলাই আহিলোঁ। মোৰ মতে বৰফ পৰি থাকিলে অকল বৰফ যোৱাৰ সৌন্দৰ্য, মানে বৰফে চাব পাৰি, কিন্তু যেতিয়া আমি বৰফ নপৰা দিনত আহোঁ, তেতিয়া মানে গোটেই প্ৰাকৃতিক দৃশ্যই চাব পাৰি। আৰু আমি যিমানে ওপৰলৈ উঠি আহি আছোঁ, সিমানে মানে গছ গছনিৰ সংখ্যাটো কমি আহি আছে। অকল শিল, আৰু এতিয়াৰ পৰা মানে চেলাপাছৰ পৰা প্ৰায় শিলেই দেখি পোৱা যায় অকল। আৰু গছ গছনিৰ সংখ্যাটো একেবাৰেই কম, নাথাকেই মানে, অকল শেলাই জাতীয় কিছুমান গছ এটা পোৱা যায় শিলৰ ওপৰত। আৰু এইকেইটা চাগে আপোনালোকে সকলোৱে চিনি পাইছেই।
আৰু আহি আহি আমি ৰাস্তাৰ ওচৰতে এটা ৱাটাৰফল দেখিলোঁ আৰু ৱাটাৰফলটোৰ ওচৰত ৰৈ মানে প্ৰায় চেলাপাছৰ পৰা 2-3 ঘণ্টামান অহাৰ পাছত আমি এটা ৱাটাৰফল পাইছোঁ। আৰু এইটো ৱাটাৰফল চব ৰাস্তাৰ কাষেৰে বৈ গৈছে। এইটোৰ ওচৰতে ৰ'লোঁ, অকণমান ভিডিঅ' বনালোঁ, ফটো মাৰিলোঁ। আৰু তাত মই কেইখনমান ফটো মই ইয়াত লগাই দিছোঁ, কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে এটা প্লিজ লাইক কৰি দিব। আৰু পাছৰখিনি আমি চেলাপাছৰ পৰা ক'ত যাম আৰু কি কৰিম, কি চাম, সেইখিনি পাছৰ ভিডিঅ'ত মই দিম। আৰু সকলোৱে চাব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।